দাদা তোৰ আৰু নালাগে নে খাব নহয় তোৰ বহুত হৈছে তই ঘৰত যাব লাগিব তোৰ বাহিৰে তোৰ আকৌ পিছত মোকে বেয়া হ'ব আজি মই খামেই মোৰ বহুত টেনশ্যন আৰে বৰা টেনশ্যনো চবৰে জেগা তই এবাৰ বাহিৰে কথা ভাবিছা তই বাহিৰে কথা ভাবি কেনে বেগটো থৈ দে ব্লক খাব দে প্লিজ প্লিজ ইয়াৰ প্লিজ তোৰ বহুত হৈ যাব প্লিজ তোক মই থব যাব নোৱাৰোঁ তোক নাই পূজাক ফোন কৰোঁ মই পূজা যাব কাৰণ তোৰ বাহিৰে মোকে বেয়া হ'ব Halo, Pooja. হৈছে লৰাটোৰ এইকেইদিন মই একদম গতিবিধি আৰু ভাল দেখা নাই এইকেইদিন বা ইমান টাইম হৈ গৈছে অ বা বা অ বা বা কোননো অ তুমি দেখোন তোৰ কি হ'ল মোক মিগেনে ফোন কৰিছিলে মই বজাৰত আহিছিলোঁ তই বহ তাৰ আহিব ভাল নালাগে বোলে বহুত খালে কিবা খাই মোক মিগেনে ফোন কৰিলে মই বজাৰলৈ আহিছিলোঁ তাৰ পৰা খবৰ ই বেয়া বস্তু মুখত দি আহিছে অলপ নহ'ব বেছি সেইকাৰণে মিগেনে আপোনাক মানে লাজো কৰিছে কলো কৰিছে মোক মাতি দিলে খবৰ ই কিয় এনেকুৱা হ'ল কিন্তু আগতে এনেকুৱা নাছিলে গম পাইছোঁ কিবা স্নেহৰ প্ৰব্লেমৰ কাৰণে মিগেনে ফোনত ক'লে মোক অলপ কিন্তু এতিয়া কথা পাতি ল'ব আৰু ময়ো বেছি দেৰি কৰিব নোৱাৰিম কাৰণ বজাৰতহে আহিছিলোঁ মই গধূলি হৈ আহিছে আৰু বৰষুণ বাহিৰত ঠিক আছে তুমি যোৱা মোৰ তোমাৰ লগত অলপ কথা আছে মই তোমাৰ লগত কথা পাতিম বুলিয়ে ভাবি আছিলোঁ তুমি এতিয়া যোৱা ই আজি ইয়াক মই একো নকওঁ একো কৈ লাভো নাই একদম মিছাত আছে এতিয়া ইয়াক যি কম মই কাইলৈ কম তুমি যোৱা ঠিক আছে মই আহিছোঁ ৰাজীৱ ছোৱালী এজনীয়ে তোক এই সন্ধিয়া সময়ত থৈ যাবহি লগা হৈছে তোৰ এই অৱস্থা এজনী ছোৱালীৰ কাৰণে বল ভিতৰলৈ বল শুই থাকগৈ আজি তোক একো নকওঁ যি ক'ব লগা আছে মই তোক কাইলৈ কম উঠ বল বল ভিতৰলৈ বল ক'ত গ'ল এইজনী ঘৰতো নাই বাহিৰতো নাই ভিতৰত সোমাই আছে ভাই ইয়াতে আছাচোন যা ভাতিকে আকৌ আৰু অফিচ যাব নোলোৱা নেকি তই অফিচ নোযোৱা আজি হা কি হ'ল অফিচ নাযাওঁ কেলে এইবোৰ কাম চাম আৰু বাদ দিলো মই কিয় তই কালি যিহে নাটক কৰিছ কি কৰিলো মই কি কৰিলি তোৰ মনত আছেনে তই সৰু হৈ থাকোতে দেউতাই আমাক এৰি থৈ গুচি গৈছিল আৰু তাৰপিছত মই মেট্ৰিকটো দিব পাইছিলোহে মাত্ৰ তেতিয়াই মোৰ কোলাত তোক এৰি থৈ মায়েও গুচি গ'ল তোক কিমান কষ্টৰে মই ডাঙৰ দীঘল কৰিলো তোক আজি এই কষ্ট কৰি কৰিয়ে ইমানখিনি পোৱালিহি তই আজি ডাঙৰ হলি এতিয়া হ'ব দে সেইবিলাক কথা পাতে অফিচ যাব যা এতিয়া তই এজনী ছোৱালীৰ কাৰণে সকলোখিনি পাহৰি গৈছ তোৰ এটা কথা মনত আছেনে তই সৰু হৈ থাকোতে সত্যানী আন্টিহঁতৰ দোকানত এটা চকলেটৰ কাৰণে কিমান কান্দিছিলি আৰু মইতো সেই চকলেটটো আনিও দিছিলো কিন্তু কেনেদৰে কি কৰি আনি দিছিলো তোক মই কোৱা নাছিলো তোৰ সেই চকলেটটোৰ কাৰণে মই সত্যানী
আনি আন্টিহঁতৰ দোকানখনত এটাও ধূলি নোহোৱাকৈ চাফা কৰি তোক মই চকলেটটো আনি দিছিলো। তই সেইবিলাক সকলো পাহৰি গলি। মোৰ সেই ত্যাগ ক'ত গ'ল? এজনী ছোৱালীৰ কাৰণে তই সকলো শেষ কৰি এই বায়েৰকো কষ্ট দিব পৰা হলি। সকলোখিনি পাহৰি তই কালি মদ খাই মাতাল হৈ আহিছ। মোৰ ত্যাগ তই অলপো বুজি নাপালি। মোৰ জীয়াই থাকি জানো কিবা লাভ আছে? হ'ব দে মোক আৰু একো নালাগে, মোক একো নালাগে। নাখাওঁ দে আজি মই একো নাখাওঁ একো নাখাওঁ। এই দিন দেখিবৰ বাবে মই ইমান কষ্ট কৰিলো। হ'ব নাখাওঁ আৰু হেল্ল' পূজা। কালিৰ বাবে চৰি হা। কালি কি হৈ গ'ল গমেই নাপালোঁ। নাই এই স্নেহাই ফোনে ৰিচিভ কৰা নাছিলে, তাৰ বাবে কি কৰিলোঁ গমেই নাপালোঁ। বাই বৰ দুখ পালে, বহুত কান্দিলে বাই। তুমি কি কৰিছা? কৰিবা নেকি ফোন? কৰা নহ'লে, মোৰ নাম্বাৰটো ব্লকেই কৰি দিলে। দিয়া হ'ব দিয়া, কৰিবা এবাৰ ফোন। দিয়া হ'ব দিয়া, অফিচ যাওঁ ৰ'বা এতিয়া। তুমি কিন্তু ফোন কৰিবা দেই এবাৰ। শুন আগতে কথাটো বুজিব চেষ্টা কৰ, আগতে শুনিতো ল মোৰ কথাখিনি। আৰে গম পাইছো, কথাটো শুনিবৰ কাৰণে চেষ্টাটো কৰা। আৰে হেল্ল' কাটি দিলে, কি হ'ব তাৰ লগত? কোনে কাটি দিলে? আৰু একবাৰ ট্ৰাই কৰি চাওঁ।